খবৰ ৰাখিছিল আৰু বিশেষভাৱে আপোনালোকে জানে ইমান ডাঙৰ ধৰ্মীয় অনুষ্ঠান হাজাৰ ছাত্ৰ শিক্ষক আজি 70 দিনৰ পৰা ইয়াতে এই জেগাত তেখেতে প্ৰতিষ্ঠা কৰি ইয়াৰ পৰা হাজাৰ হাজাৰ ল'ৰা ছোৱালী আলিম হৈ ওলাই গৈছে চাৰিওফালে। আজি আপোনালোকে দেখিছে হাজাৰ হাজাৰ কেইবা হাজাৰ আলিম ওলমা আহিছে আজি জানাব। এইটো বহুত ডাঙৰ এটা দলিল। মই আশাবাদী আল্লাহ তাবাৰক তেখেতৰ জান্নাতত ভাল ঠাই দিব। দিনৰ প্ৰচাৰ আৰু প্ৰসাৰ তেখেতে যিখিনি কৰি গ'ল, তেখেতে যিবিলাক আলিম ওলামা বনাই গ'ল, এই মাদ্ৰাছা প্ৰতিষ্ঠা কৰি গ'ল আৰু যিসকল আলিম ওলামাক থৈ গৈছে এই সকলো দিনৰ কাম কৰিব, ইছলামৰ কাম কৰিব। ইয়াৰ পৰা নিশ্চিতভাৱে তেখেতে এটা হিচ্ছা পাব, অংশ পাই থাকিব। গতিকে এইটো তেখেতৰ ডাঙৰ এটা অৱদান, বহুত ডাঙৰ। অসম ৰাজ্যিক জমিয়ত উলামাৰ জ্যেষ্ঠতম উপসভাপতি আছিল আপোনালোকে জানে। জমিয়ত স্বাধীনতা সংগ্ৰামত মানে তেজ দিয়ে এটা সংগঠন। এই সংগঠনৰ অসমৰ আগশাৰীৰ মুৰব্বী আছিল তেখেতে মুফতি আব্দুল হক সাহেব ৰহমতুল্লাহ আলাই আৰু বহুত দিন দীৰ্ঘদিনৰ পৰা জমিয়তৰ উপসভাপতি হিচাপে কাম কৰিছিল। বাসকান্দি হুজুৰ ৰহমতুল্লাহ আলাইৰ লগত ভাল সম্পৰ্ক আছিল, তেখেতৰ খলিফা আছিল। বাসকান্দিৰ শিক্ষা দীক্ষা তেখেতে গ্ৰহণ কৰিছিল আৰু জমিয়তৰ চব মুৰব্বীসকলৰ লগত তেখেতৰ ভাল আছিল। গতিকে আমি জমিয়ত, ইউডিয়া, মাদ্ৰাছা চবেই আমি এজন আমাৰ অভিভাৱক আৰু এজন বিজ্ঞ ব্যক্তি আমি হেৰুৱালোঁ। এইখিনি এইটো বেদনা। দোৱা কৰিছোঁ আমি তেখেতৰ পৰা।